তোমালোকে চাট বক্সত লিখি দিলেও মই গোটেই বস্তুটোৰ ক্লিয়াৰিফিকেশ্যন দিব পাৰিম ওকে এতিয়া তোমালোকৰ মোটামুটি এটা বেসিক আইডিয়া হৈছে যে হোৱাট ইজ শ্বেয়াৰ মাৰ্কেট অৰ হোৱাট ইজ ইকুইটি মাৰ্কেট সেইখিনি হোৱাৰ পাছত আমি ধৰি ললো যে উই হ্যাভ টু এন্টাৰ ইনটু দ্য মাৰ্কেট যে আমি বজাৰলৈ যাব বিচাৰিছো তো শ্বেয়াৰ বজাৰখন তোমাৰ বেলেগ দ্ৰব্য সামগ্ৰী বজাৰৰ লগত বহুত বেছি পাৰ্থক্য নাই ইট ইজ কোৱাইট সিমিলাৰ টু দ্য কমোডিটি মাৰ্কেটছ যে আমি যে ক'ৰবাত বস্তু কিনিছো গ্ৰছাৰী দোকানৰ পৰা কাপোৰ কানি কিনিছো হয় না এই বজাৰখন আৰু শ্বেয়াৰ বজাৰখনৰ মাজত বৰ সাংঘাতিক এটা পাৰ্থক্য নাই এই কথাখিনি চাগে ছাৰে ইতিমধ্যেও কৈছে হল মই তথাপি অলপ মই বস্তুখিনি যিমানৰ পৰা মই আৰম্ভ কৰিম ফাৰ্ষ্ট ইউনিটটোৰ পৰা মই এটা অলপ লিংক আনিবলৈ যত্ন কৰিছো তাৰ পাছত মই সেকেন্ড ইউনিট আৰু থাৰ্ড ইউনিটৰ বস্তুখিনিলে আহিম গতিকে আমি সাধাৰণতে কি হয় যে যেতিয়া আমি আলু পিয়াজ কিনিবলৈ যাওঁ উই বাই ফ্ৰম এ শ্বপকিপাৰ অৰ উই বাই ফ্ৰম এ মাৰ্কেট আমি বজাৰৰ পৰা বস্তুবোৰ কিনো হয় নে নহয় ঠিক তেনেকৈ শ্বেয়াৰ বজাৰো বুলিও এখন বস্তু আছে য'ত কোম্পানীৰ শ্বেয়াৰবোৰ কিনিব পাৰি তুমি ৰিলায়েন্সৰ কিনিব পাৰা তুমি আদানীৰ কিনিব পাৰা তুমি টাটাৰ কিনিব পাৰা ওকে যিবোৰ কোম্পানী তাত পঞ্জীয়নভুক্ত হৈ আছে প্ৰায় ৭,০০০ মান কোম্পানী আছে এই ৭,০০০ মান কোম্পানীৰ পৰা তুমি যিকোনো কোম্পানীৰ শ্বেয়াৰ কিনিব পাৰা অৰ্থাৎ তুমি যিকোনো কোম্পানীৰ অংশীদাৰ হ'ব পাৰা ৰিলায়েন্স কোম্পানীৰ এটা শ্বেয়াৰ কিনাৰ অৰ্থটো হৈছে কি তুমি ৰিলায়েন্স কোম্পানীটোৰ এটা অংশীদাৰ হৈছে অৰ্থাৎ ৰিলায়েন্স কোম্পানীৰ এটা অংশৰ মালিক তুমি হল এতিয়া কথা হল আলু পিয়াজ কিনিবলৈ গ'লে আমি যেনেকৈ বজাৰলৈ যাওঁ তেনেকৈ আমি শ্বেয়াৰ কিনিবৰ কাৰণে আমি এখন বজাৰলৈ যাব লাগিব তো বৰ্তমান সময়ত কি হয় আমি শ্বেয়াৰ বজাৰখনলৈ ফিজিক্যালি নগলেও হয় আমি কি কৰিব পাৰো শ্বেয়াৰ বজাৰখনৰ পৰা আমি ইন্টাৰনেটৰ মাধ্যমত আমি বস্তুবোৰ কিনিব পাৰো ফ্লিপকাৰ্টত তুমি বস্তু কিনাৰ নিচিনা প্ৰায় একেই কথা তুমি ইন্টাৰনেটতে অৰ্ডাৰ কৰিলা শ্বেয়াৰ কিনিও বুলি আৰু লগে লগে তোমাৰ শ্বেয়াৰটো কিনা হৈ গ'ল 1 সেকেন্ড লাগিব মাত্ৰ তোমাৰ ঠিক তেনেকৈ তুমি শ্বেয়াৰ এটা বিক্ৰী কৰো বুলি ভাবিলা বিক্ৰী কৰো বুলি ভাবার লগে লগে কি হ'ব তুমি সেল কৰি দিলে লগে লগে সেল হৈ যাব এতিয়া কথাটো কি হয় যে আমি যে এই যে বাই সেল কৰিছো মই যেতিয়া শ্বেয়াৰ এটা বাই কৰো হয় নে নহয় বাই কৰিবলৈ যাওঁতে কোনোবা এজনেতো শ্বেয়াৰটো বিক্ৰী কৰিব লাগিব আমি যেনেকৈ আলু আনিবলৈ যাওঁতে দোকানী এজনে আলু বিক্ৰী কৰিব লাগিব একেদৰে মই যেতিয়া শ্বেয়াৰ এটা কিনিবলৈ গৈছো কৰবাত নহয় কৰবাত সেই শ্বেয়াৰটোৰ কাৰণে এজন সেলাৰ থাকিব লাগিব on the other hand if you want to sell a share there must be a buyer in somewhere else কৰবাত নহয় কৰবাত ভাৰতৰ ভিতৰতে কৰবাত নহয় কৰবাত কোনোবা মানুহে তোমাৰ শ্বেয়াৰটো কিনিবৰ কাৰণে আগ্ৰহী হ'ব লাগিব তেতিয়াহে তুমি বিক্ৰী কৰিব পাৰিবা অৰ্থাৎ বেলেগ দোকানৰ নিচিনাকৈ ইয়াতো ক্ৰেতা আৰু বিক্ৰেতা থাকিব লাগিব কিন্তু ইয়াত কি হয় ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত ডাইৰেক্ট ৰিলেশনশিপ নাথাকে অৰ্থাৎ মই ক্ৰেতা আৰু বিক্ৰেতাজন মই যদি কিনিবলৈ যাওঁ বিক্ৰী কৰাজনক মই চিনি নাপাওঁ দ্ৰব্যৰ বজাৰৰ লগত ইয়াৰ এটাই পাৰ্থক্য আছে যে দ্ৰব্যৰ বজাৰত কি হয় তুমি ডাইৰেক্টলি কিনিবলৈ গ'লে বিক্ৰেতাৰ পৰা ডাইৰেক্ট কিনিব পাৰা আৰু বেচিবলৈ গ'লে ডাইৰেক্টলি বিক্ৰী কৰিব পাৰা ক্ৰেতাজনক ইয়াত কি হয় ইউ হ্যাভ টু গো থ্ৰু এ ব্ৰকাৰ যিটোক আমি অসমীয়াত দালাল বুলি কওঁ দালাল শব্দটো আমাৰ শুনিবলৈ বেয়া লাগে বাট দালাল মিন্স ইট ইজ আ মিডলম্যান এনেকুৱা কিছুমান মিডলম্যান থাকে যি কি কৰে তোমাৰ অৰ্ডাৰবোৰ লয় ধৰি লোৱা মোৰ পৰা এটা অৰ্ডাৰ ললে সাপোজ মই ৰিলায়েন্সৰ এটা শ্বেয়াৰ কিনিম ওকে ৰিলায়েন্সৰ এটা শ্বেয়াৰ কিনিম বুলি মোৰ পৰা অৰ্ডাৰ ললে তেওঁৰ হাতত আৰু কিছুমান অৰ্ডাৰ থাকিব যে ৰিলায়েন্সৰ শ্বেয়াৰ এটা বিক্ৰী কৰাৰ কোনোবা এজন মানুহ থাকিব সো কি বিক্ৰেতা আৰু ক্ৰেতা দুজনক সেই ব্ৰকাৰটোৱে লগাই দিয়ে বুজি পাইছা ইন্টাৰনেট অহাৰ আগতে কি আছিল ব্ৰকাৰ এইবোৰ মানুহ আছিল মানুহবোৰৰ ওচৰলৈ তুমি অৰ্ডাৰ কৰিব লাগিব মানুহবোৰ থাকে মুম্বাইত গোলাঘাটৰ পৰা তুমি গুৱাহাটীলৈ পঠাব লাগিব গুৱাহাটীত সাব ব্ৰকাৰ থাকে গুৱাহাটী সাব ব্ৰকাৰজনক তুমি ক'ব লাগিব যে মই ৰিলায়েন্সৰ শ্বেয়াৰ এটা কিনিম তেওঁ আকৌ মুম্বাইলৈ অৰ্ডাৰটো পঠাব য'ত বজাৰখন আছে ওকে এতিয়াতো বজাৰখন ইন্টাৰনেটৰ মাধ্যমত গোটেই ভাৰততে আছে এতিয়া বজাৰখন মুম্বাইত আছিলে আৰু এখন বজাৰ দিল্লীত আছিলে ক্লিয়াৰ হৈছে বস্তুটো সো তুমি গোলাঘাটৰ মানুহজনে ডাইৰেক্টলি শ্বেয়াৰটো কিনিব নোৱাৰা তুমি কি কৰিব লাগিব এজন ব্ৰকাৰক তুমি লগ ধৰিব লাগিব তুমি ব্ৰকাৰজনকটো তুমি নোপোৱা ব্ৰকাৰজন মুম্বাইত থাকে গতিকে তুমি কাক লগ কৰিবা তুমি গুৱাহাটীত থকা সাব ব্ৰকাৰজনক লগ কৰিবা তেওঁক তুমি অৰ্ডাৰটো দিলা সাপোজ তুমি জুলাই আজি 27 তাৰিখে দিলা 28 তাৰিখে দিলা
এই অৰ্ডাৰটো গুৱাহাটীৰ মানুহজনে আকৌ মুম্বাইৰ মানুহজনক দিব, যিজন মেইন ব্ৰকাৰ। ওকে, সো সেই মুম্বাইৰ মানুহজনেহে তোমাক শ্বেয়াৰটো কিনি মেলি দিব। আল্টিমেটলি তোমাৰ শ্বেয়াৰটো তোমাৰ হাতলৈ আহোঁতে 15-20 দিনতকৈ বেছি সময় গুচি যায়। আৰু এনেকৈ তুমি চাই থাকিবও নোৱাৰা, তোমাৰলৈ এখন চাৰ্টিফিকেট আহিব। ওকে, সো এই যে ব্ৰকাৰজনে বস্তুটো কিনিলে, ব্ৰকাৰজনে ক'ৰ পৰা কিনে, কোনখন বজাৰত কিনে, কিছুমান ষ্টক এক্সচেঞ্জ থাকে। ওকে, ষ্টক এক্সচেঞ্জত কি হয়, ব্ৰকাৰজনে শ্বেয়াৰটো কিনা বেচা কৰে, ইজনৰ সিজনক লগ লগাই দিয়ে বেছিকেলি। ওকে, ডেট মিনছ হি ইজ মেকিং দ্য এৰেঞ্জমেণ্ট। ফ্লিপকাৰ্টত বস্তু কিনোতো সেইটোৱে হয়। ফ্লিপকাৰ্টে কি কৰে, ফ্লিপকাৰ্টে নিজে বস্তু বিক্ৰী নকৰে নহয়, ফ্লিপকাৰ্টে কোনোবা চেলাৰৰ লগত আমাক কানেকশ্যন কৰি দিয়ে। একেধৰণৰ কামেই ফ্লিপকাৰ্টেও আচলতে ব্ৰকাৰৰ নিচিনা কামেই কৰি আছে। ক্লিয়াৰ হৈছে বস্তুটো? এতিয়া কথা হ'ল, সেই তেনেকুৱা আমাৰ দুখন বজাৰ আছে, নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু বম্বে ষ্টক এক্সচেঞ্জ, যিটো আমি চমুকে NSE আৰু BSE বুলি কওঁ। হ'ল, আৰু কেইখনমান বজাৰ আছে, একেবাৰে নথকা নহয়, দুখন বজাৰ আছে ষ্টক এক্সচেঞ্জ আছে বুলি ক'লে একচুৱেলি ভুল হ'ব। একচুৱেলি আমাৰ 6খন ষ্টক এক্সচেঞ্জ আছে, বাট বেচিকেলি these two are popular, বাকিবোৰ একেবাৰে irrelevant। হ'ল, সো এতিয়াতো তেনেকুৱা অসুবিধা নাই। এতিয়া ব্ৰকাৰ আমাৰ হাততে আছে, অনলাইন ব্ৰকাৰ আছে, সেই ব্ৰকাৰৰ জৰিয়তে আমি শ্বেয়াৰটো কিনা বেচা কৰিব পাৰিম। এতিয়া তোমাৰ আগৰ নিচিনা 15 দিন ৰ'ব নালাগে, ইউ উইল গেট ইউৰ শ্বেয়াৰ আফটাৰ 2 days। তুমি লগে লগে তুমি তোমাৰ হাতলৈ আহিব, কিন্তু তোমাৰ নামত আহিব 2 দিনৰ পাছত। কিন্তু কিনাৰ লগে লগে তুমি তোমাৰ মোবাইল এপ্লিকেশ্যনত তুমি লগে লগে চাব পাৰিব যে তোমাৰ ৰিলায়েন্সৰ শ্বেয়াৰটো কিমান দামত আহিলে নে নাই অহা। নামত আহোঁতে সময় লাগিব, কিন্তু এপটোত লগে লগেই শ্ব' কৰিব উইদিন দ্য ছেকেণ্ড। সো এইবোৰ তোমালোকে ব্ৰকাৰবোৰ দেখিছা চাগে, আজিকালি ইউটিউব হওক, তোমাৰ টিভিত হওক, খুব এডভাৰটাইজ দিয়ে থাকে। তোমাৰ এই যে গ্ৰ' বুলি এটা খুব এডভাৰটাইজ দি থাকে, হয়নে? 5 পইচা বুলি এটা খুব এডভাৰটাইজ দি থাকে। তো এইবোৰ তেনেকুৱা ব্ৰকাৰ। ব্ৰকাৰবোৰ সাধাৰণতে 2 ধৰণৰ হয়, কিছুমান আছে ডিছকাউণ্ট ব্ৰকাৰ, কিছুমান আছে ফুল ছাৰ্ভিচ ব্ৰকাৰ। এইখিনি মই তোমালোকক আগৰ পৰা কৈ আছো। সো ডিছকাউণ্ট ব্ৰকাৰবোৰে কি হয়, তোমাক একো সহায় নকৰে, দে উইল নট গিভ ইউ এনি ছাপৰ্ট, কিন্তু কি হয়, কিনা বেচা কামটো কৰি দিব, আৰু তাৰ কাৰণে তেওঁলোকে একেবাৰে মিনিমাম চাৰ্জ এটা লয়, একেবাৰে মিনিমাম। আনহাতে ফুল ছাৰ্ভিচ ব্ৰকাৰবোৰে কি হয়, তোমাক এই কিনা বেচাটো সহায় কৰিবই, ইন এডিশ্যন টু ডেট দে উইল হেল্প ইউ ইন গিভিং চাম ছাপৰ্ট টু ইউ। কিছুমান ছাপৰ্ট দিব, অৰ্থাৎ এই শ্বেয়াৰটো আজি কিনক, আপুনি এমাহৰ পিছত বিক্ৰী কৰিলে ইমান পাব, এই ধৰণৰ কিছুমান এডভাইচ দিয়ে বা ৰিকমেণ্ডেশ্যন দিয়ে। দে আৰ দ্য ফুল ছাৰ্ভিচ ব্ৰকাৰ, অৰ্থাৎ পুৰা ছাৰ্ভিচ দিয়ে তোমাক, আৰু সেইকাৰণে তেওঁলোকৰ চাৰ্জটো অলপ বেছি হয়। কিন্তু আল্টিমেট দুইটা ব্ৰকাৰৰে কি হয়, দুইটা এজেঞ্চিৰে কামবোৰ একেই, বেছিক কামটো একেই। হ'ল, সো এইখিনিৰ পাছত তেতিয়াহ'লে আমি আমাৰ নিজৰ এটা ইউনিটলৈ যাওঁ। এতিয়া তোমালোকে, মই ধৰিলে মই যদি শ্বেয়াৰ কিনো, মোৰ এইমটো কি হ'ব? মই কম দামত কিনিব লাগে, বেছি দামত বিক্ৰী কৰিব লাগে, হয়নে? শ্বেয়াৰত বাকী বস্তুৰ নিচিনা একেটাই। দোকানী এজনে ধৰি লোৱা আলু কেজি 10 টকাত আনিলে 15 টকাত বিক্ৰী কৰিলে, মাজৰ 5 টকাটো দোকানীজনৰ লাভ হ'ল নে নহ'ল? হয়নে নহয়? 10 টকাত আনি 15 টকাত যদি বিক্ৰী কৰে, 5 টকা লাভ। 10 টকাত আনি যদি 12 টকাত বিক্ৰী কৰে, 2 টকা লাভ হ'ল। একেই কথাটো এতিয়া শ্বেয়াৰৰ ক্ষেত্ৰত একেটাই। মই ধৰি লোৱা কোম্পানীৰ ৰিলায়েন্সৰ শ্বেয়াৰ এটা মই 2000 টকাত কিনিলোঁ, হ'ল, 2000 টকাত কিনিলোঁ, আৰু ধৰি লোৱা মই কেইদিনমানৰ পিছত 2500 টকাত বিক্ৰী কৰিছোঁ। সো 500 টকাটো মোৰ কাৰণে কি হ'ব, ইট উইল বি মাই প্ৰফিট। তাৰ বাহিৰে বেলেগ একো নাই। কিন্তু এটা কথা হ'ল কি, যে মই কৈছোঁ যে তোমাক দেয়াৰ আৰ অলমষ্ট 7,000 কোম্পানীজ লিষ্টেড ইন দ্য মাৰ্কেট, অৰ্থাৎ 7,000 কোম্পানীৰ শ্বেয়াৰ আছে। তুমি কোনটো কোম্পানীৰ শ্বেয়াৰ কিনিবা? ইয়াৰ কোনোটো ধৰা বন্ধা নিয়ম নাই, 7,000ৰ ভিতৰত তুমি যিকোনো এটা কিনিব পাৰা, হয়নে নহয়? কিন্তু তুমি সকলোবোৰ শ্বেয়াৰ কিনিলে তুমি লাভ নাপাবও পাৰা। কোনোবা শ্বেয়াৰ হয়তো তুমি 2000 টকাত কিনিছা, 5 বছৰৰ পিছত হয়তো সি 200 টকা 300 টকা হৈ গ'ল, তেনেকুৱাটো হ'ব পাৰে, হয়নে নহয়? সো সেই 7,000 শ্বেয়াৰৰ ভিতৰত, কোম্পানীৰ ভিতৰত তুমি কোনটো কিনিবা, সেইটো তুমি সিদ্ধান্ত ল'বলৈ যোৱাৰ আগত ইউ হেভ টু ডু চাম এনালাইচিছ, সেই কোম্পানীবোৰৰ বিষয়ে জানিব লাগিব। মই যে তোমালোকক ৰিলায়েন্স
Reliance is a good company. হয় না? Reliance এটা ভাল কোম্পানী বুলি আমি জানো, সেই কাৰণে আমি মই কৈ আছো তোমালোকক, হয় না নহয়? এতিয়া নেক্সট মই যদি আৰু এটা উদাহৰণ কওঁ যে ভোডাফোন কোম্পানীটো, ভোডাফোন যিটো আইডিয়া, ভোডাফোন আইডিয়া কোম্পানীটো কি হৈছে, ইট ইজ নট এ গুড কোম্পানী। এটো জাস্ট সার্ভাইভ কৰিবলৈও তাহাঁতি ফাইট কৰি থাকিব লগা হৈছে। ইট ইজ এ লছ মেকিং কোম্পানী, হয় নে নহয়? এতিয়া এই যে ভোডাফোন আৰু ৰিলায়েন্সৰ কথাটো আমি এই কাৰণে জানো, বিকজ উই আৰ ইউজিং দোজ কানেকশনস। ৰিলায়েন্স আৰু ভোডাফোন আমি ইউজ কৰি আছো, সেই কাৰণে জানো যে ৰিলায়েন্সৰ প্ৰফিট ভাল, ভোডাফোন লোকচানত আছে। কিন্তু 8000 কোম্পানীৰ বিষয়ে তুমি নাজানা নহয়। সেই কাৰণে তুমি কি কৰিব লাগিব, ইউ হেভ টু ডু সাম এনালাইসিস, কিছুমান এনালাইসিস কৰিব লাগিব, so that you can choose few good companies। যেনেকৈ ধৰিলা ৰিলায়েন্স হ'ল, টাটা হ'ল, তোমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া হ'ল, ওকে, তেনেকৈ ধৰি লোৱা ইনফোসিস হ'ল, তেনেকৈ তোমাৰ ধৰি লোৱা আৰু ভাল কোম্পানী তোমাৰ আছে, ধৰি লোৱা হিন্দুস্তান ইউনিলিভাৰ, ওকে। এই কোম্পানীবোৰ কিয় ভাল এই কথাটো আমি জানিব লাগিব। অৰ্থাৎ 8000 কোম্পানীৰ পৰা তুমি কেইটামান ভাল কোম্পানী বাছি ল'বলৈ তুমি এটা এনালাইসিস কৰিব লাগিব। সেই এনালাইসিসটোক আমি কৈছো যে ফান্ডামেন্টাল এনালাইসিস। কোম্পানী এটাৰ মানে কোম্পানী এটাৰ বিষয়ে আমি গভীৰভাৱে আলোচনা কৰিব লাগিব, তাৰ ফান্ডামেন্টালটো কি, বেসিক বস্তুখিনি কি হল। that is actually in your second unit। second unitৰ তোমালোকৰ যিখিনি বস্তু আছে সেইখিনি ফান্ডামেন্টাল এনালাইসিস হল। থাৰ্ড ইউনিটটোত আছে টেকনিক্যাল এনালাইসিস। এতিয়া সাপোজ মই ধৰি ললো যে দুটা কোম্পানী ভাল, মই সিলেক্ট কৰি ললো যে ৰিলায়েন্স আৰু ধৰি লোৱা টাটা কনসালটেন্সি সাৰ্ভিস বা ইনফোসিস। ৰিলায়েন্স আৰু ইনফোসিস are good companies। এতিয়া মই সিদ্ধান্ত ললো যে মই ৰিলায়েন্স আৰু ইনফোসিসৰ শেয়াৰ কিনিম। এতিয়া কথাটো এনেকুৱা হ'ব যে মই কৈছিলো যে 2000 টকাত যদি তুমি ৰিলায়েন্স কিনা, 2500 টকাত যদি বিক্ৰী কৰা, 500 টকা প্ৰফিট পালা। আন এজন মানুহে যদি 2400 টকাত কিনি 2500 টকাত বিক্ৰী কৰে, লাভ কিমান পালে? 100 টকাহে পালে, নহয় জানো? আৰু এই যে মই যে কৈ আছো 2000, 2400, 2500, এইটো একেৰাহে উঠা নমা হৈ থাকে। মই থাৰ্ড ইউনিটত তোমালোকক পাৰিলে দেখুৱাম কেনেকৈ উঠা নমা হৈ থাকে। ডেইলি উঠা নমা হয়, 1 সেকেন্ডত উঠা নমা হয়, মাহত উঠা নমা হয়, বছৰত উঠা নমা হয়। গতিকে আমি ক'ত কিনিব লাগিব? সদায় কম দামত কিনি বেছি দামত বিক্ৰী কৰিবলৈ চাব লাগিব। গতিকে মই যদি 2000ত কিনি 2500ত কিনিব বিক্ৰী কৰিব পাৰো, তেতিয়াহ'লে মোৰ বেছি লাভ হ'ব। আনহাতে 2400ত কিনি যদি মই 2500ত বিক্ৰী কৰিব পাৰো, তেতিয়াহ'লে কি হ'ব, মোৰ ইমান বেছি লাভ নহ'ব, বা কেতিয়াবা লোকচানো হ'ব পাৰে। মই 2400ত কিনিলো, বহু দিনৰ পাছত হয়তো মই তাক 2000ত বিক্ৰী কৰিব লগা হ'ল। ডেট মে অলসো হ্যাপেন। বাট যি কি নহওক, সেইটো আমাৰ তৃতীয়টো ইউনিটত আহিব। অৰ্থাৎ আমি প্ৰথম কোম্পানীটো সিলেক্ট কৰিলো, ইট ইজ ইন দ্য সেকেন্ড ইউনিট, এণ্ড থাৰ্ড ইউনিটত আমি কি কৰিম, উই উইল বি কনচেন্ট্ৰেটিং অন determining the price at which we will buy and at which price we will be selling our shares। কোনটো দামত আমি শেয়াৰটো কিনিম আৰু কোনটো দামত আমি শেয়াৰটো বিক্ৰী কৰিম, সেইটো কোৱা হয় টেকনিক্যাল এনালাইসিস। টেকনিক্যাল এনালাইসিস। তো সেইকাৰণে শেয়াৰ কিনিবলৈ যোৱাৰ আগত প্ৰথম সেইকাৰণে কি কৰা হয়, ফান্ডামেন্টাল এনালাইসিস কৰা হয়। ফান্ডামেন্টাল এনালাইসিস কৰি তুমি কেইটামান ভাল কোম্পানী বাছি ল'ব লাগিব। হল, বাছি লোৱাৰ পাছত তুমি টেকনিক্যাল এনালাইসিস আহিব। সেইকাৰণে তোমালোকৰ সিলেবাসখনো সেই ধৰণেই বনোৱা হৈছে যে সেকেন্ড ইউনিট ইজ অন ফান্ডামেন্টাল এণ্ড থাৰ্ড ইউনিট ইজ অন টেকনিক্যাল। কাৰণ ভাল কোম্পানীটো লোৱাৰ পাছতহে তুমি সেল কৰাৰ কথালৈ আহিব। Okay, so let us discuss about what the fundamental analysis। মই স্ক্ৰীন শ্বেয়াৰ কৰিছো। স্ক্ৰীনটো দেখিছানে? ও স্যার দেখিছো। So fundamental analysis of company, এই কোম্পানীৰ ফান্ডামেন্টাল যেটা এনালাইসিস কৰো, অৰ্থাৎ কোম্পানীটোৰ অৱস্থাটো চাওঁ। ফান্ডামেন্টাল এনালাইসিস বুলি যেটা আমি কওঁ, অসমীয়া তাৰ প্ৰকৃত মানে পৰিভাষা এটা নাই। মোটামুটি জানিবলৈ হলে আমি এইটো কথাই জানিব লাগিব যে কোম্পানীটোৰ অৱস্থা কেনেকুৱা। যে সিলেবাসত থকা বস্তুখিনিৰ উপৰি মই এটা কথা কওঁ, ফান্ডামেন্টাল এনালাইসিস যেটা কোম্পানী এটাৰ আমি কৰিবলৈ যাওঁ, মোৰ স্লাইডত সিলেবাসত থকাখিনিহে আছে, তেতিয়া আমি প্ৰথম এটা বস্তুত গুৰুত্ব দিব লাগে যে কোম্পানীটোৱে কি কাম কৰে। সেই বস্তুটো আমি প্ৰথম জানিব লাগিব। কোম্পানীটোৱে
ধৰিলে ষ্টেট বেংক আমি জানো যে বেংকৰ জমা লয় মানুহক লোন দিয়ে গতিকে ইট ইজ এ গুড কোম্পানী ৰিলায়েন্সে কি কৰে ৰিলায়েন্সে ধৰিলে তোমাৰ তেওঁলোকৰ ইন্টাৰনেট কানেক্ট মোবাইল কানেক্টিভিটি আছে তাৰ ওপৰত ৰিলায়েন্সৰ পেট্ৰলিয়াম বিজনেছ আছে ৰিলায়েন্সৰ তোমাৰ ৰিটেইল বিজনেছ আছে শ্বপিং মলৰ বিজনেছটো আছে সো এই কোম্পানীটোৱে কিস্তি থাকিব পাৰিব নে নোৱাৰিব whether the company can survive or whether the production of that company will survive in near future অৰ্থাৎ কোম্পানী এটাটো তুমি একেদিনাৰ কাৰণে কিনা নাই তুমি কোম্পানীটো কিনিছা ধৰিলো এটো এটা কথা কৈ থওঁ যে তুমি শেয়াৰটো কিনাৰ পাছত ইমিডিয়েটলি তুমি বিক্ৰী কৰিব পাৰা or suppose 30 years 40 years থৈ দিব পাৰা এটো এটা অপচন আছে also কোম্পানীৰ বস্তু আমি সাধাৰণতে দেখি আছো আৰু আমি জানো যে এই বস্তুটোৱে যুগ যুগ ধৰি চলি থাকে হলে আমি সেই কোম্পানীৰ বস্তুটো সেই কোম্পানীটো আমি ভাল বুলি জানিম আৰু বাকি বস্তুখিনি তাৰ পাছলে আহিব এতিয়া ধৰিলে তোমাৰ আন এটা কোম্পানী সাপোজ আমি যিবোৰ যে গা ধোৱা সাবুন ব্যৱহাৰ কৰো সাপোজ তোমাৰ লাক্স হল এই লাক্স সাবুনটো কা সার্ফ এক্সেল সার্ফটো নহয় জানো মেগি এইবোৰ যুগ যুগ ধৰি চলি থাকিব এইবোৰ ইমান সহজে শেষ হৈ নাযায় তোমাৰ মনলৈ কেতিয়া ভাব আহে জানো যে এই লাক্স সাবুনটো নলৈ মানুহে বেলেগ ধৰণৰ অদ্ভুত বেলেগ সাবুন এটুকা উলিয়াব এটুটো কেতিয়াও নহয় জানো একেদৰে তোমাৰ ধৰিলা মেগিটো শেষ হৈ নাযায় মেগিৰ নিচিনা বস্তুই চলি থাকিব গতিকে সেই যিবোৰ বস্তুৰ তুমি ফিউচাৰটো ভাল দেখা সেই কোম্পানীবোৰৰ অৱস্থাও ভাল হৈ থাকিব সেই কোম্পানীবোৰে আসলতে ফান্ডামেন্টালি গুড কোম্পানী একেবাৰে যদি কোনেও কিতাপ নপঢ়ে এই কোৰ্সবোৰ যদি সিলেক্ট কৰাৰ এটাই উপায় আছে that is the product of the company সেই কোম্পানীটোৰ প্ৰডাক্ট কেনেকুৱা মই যদি দুটা বেংকৰ উদাহৰণ কওঁ সাপোজ কানাড়া বেংক আৰু এসবিআই ডেফিনেটলি যিকোনো মানুহে ক'ব যে এসবিআই ইজ বেটাৰ দেন কানাড়া বেংক জানো এসবিআই টো কানাড়া বেংকতকৈ ভাল বুলি যিকোনো মানুহে ক'ব গতিকে শেয়াৰৰ ক্ষেত্ৰতো একেটাই গতিকে আমি সেইখিনিৰ পিছতে এতিয়া আহো ফান্ডামেন্টাল এনালাইসিস অফ এ কোম্পানী এটাৰ ফান্ডামেন্টাল এনালাইসিস কেনেকৈ কৰো এটুক আমি ক'ব পাৰো যে ফান্ডামেন্টাল এনালাইসিস অফ এ শেয়াৰ ফান্ডামেন্টাল এনালাইসিসৰ প্ৰথম বস্তুটোৱে হৈছে আমাৰ এইখিনি মই কৈ গলো যে why do we trade or invest in shares প্ৰথমটো হৈছে to earn profit মই 2000 টকাত কিনি 2500 টকাত বিক্ৰী কৰিলো so I am earning 500 rupees as profit দ্বিতীয়টো হৈছে to generate wealth অৰ্থাৎ বহু দীঘলীয়া সময়ত এনেকুৱা উদাহৰণ আছে যি ধৰিলো তোমাৰ ৰিলায়েন্স ধৰিলো তোমাৰ 10 টকা 15 টকাত কিনি থোৱা আছে আৰু এতিয়া হি 2100 টকা হৈ আছে so that is not for profit that is generating wealth তোমাৰ যেটো সম্পদ আছিল সম্পদ সৃষ্টি কৰিছে so এইখিনি আমি কৈ গলো so in order to do this in order to earn profit or in order to generate wealth আমি প্রফিট লাভ কৰা বা সম্পদ সৃষ্টি কৰা এটোৰ কাৰণে আমি কি কৰিব লাগিব ফান্ডামেন্টাল এনালাইসিস কৰিব লাগিব গতিকে ফান্ডামেন্টাল এনালাইসিসৰ ভিতৰত আমি তিনিটা বস্তু তোমালোকৰ সিলেবাসত আছে ভ্যালুয়েশন অফ এ কোম্পানী দুই নম্বৰতে আছে ফাইনান্সিয়াল এনালাইসিস অফ এ কোম্পানী আৰু ৰেশিওজ কিছুমান অনুপাত আছে ভ্যালুয়েশন অফ এ কোম্পানী অৰ্থাৎ কোম্পানীটোৰ মূল্য কেনেকুৱা হৈ আছে দ্বিতীয়টো আছে ফাইনান্সিয়াল এনালাইসিস অফ এ কোম্পানীটোৰ বিত্তীয় অৱস্থাটো কেনেকুৱা আৰু ৰেশিওটো আমি বাৰু একেবাৰে লাষ্টত যাম সো ফৰ দা টাইম বিং আমি কি কৰো আজি আৰু কাইলেৰ ভিতৰত আমি পাৰিলে চাও আমি চাও এইটো তোমাৰ শেষ কৰিবলৈ চাও পাৰিলে okay I think we can cover this two or this one the first one we will be covering the first one okay এই যেটো আমাৰ আছিল ভ্যালুয়েশন অফ এ কোম্পানী এটো আমি দুদিনৰ ভিতৰত কভাৰ কৰিব পাৰিম তাৰ পিছত আমাৰ এই সেকেন্ড আৰু থাৰ্ড যে দুটা টপিক আছে এটা খুব মানে দীঘলীয়া টপিক নহয় যে মই প্ৰথমে কৈছিলো যে আমি কোম্পানী এটা কি কৰিব লাগিব কম মূল্য দাম কমি থাকুতে কিনিব লাগিব অৰ্থাৎ ভ্যালুটো যেটা লো হৈ থাকে we have to buy a company or we should buy a company when the valuation is low and
if we wish to sell a company, আমি যদি কোম্পানি এটা বিক্রি কৰিবলৈ বিচাৰো, শেয়াৰটো বিক্রি কৰিবলৈ বিচাৰো, then we should try to sell at a higher valuation. Okay, কম মূল্যত কিনিবলৈ বিচাৰিম আৰু বেছি মূল্যত বিক্রি কৰিবলৈ বিচাৰিম। সো এটা মূল্যটো কম নে বেছি এটো জনাৰ দুটা উপায় আছে। এটা হৈছে PB ratio আৰু আনটো হৈছে PE ratio. The PE ratio and PB ratio. প্ৰথম আমি চাও আজি দিনটোৰ কাৰণে আমি PE ratio টো চাও। What is PE ratio? PE ratio means price to earning ratio. দৰ আৰু আয়ৰ অনুপাত। Price to earning ratio, PE, দৰ আৰু আয়ৰ অনুপাত। So PE ratio to কেনেকৈ আমি define কৰিছো? It is the price of the share which will be divided by earning per share of the company. The price of the share means what? What is price of a share or what is earning of a share? Earning per share. It is sound. So price is of a share is the current market price of the share. Current market price. To me Google at Mari sabo para the CMP of or current market price of Reliance. গোটেইখিনি ওলাই আহিব। আজিৰ দিনটোত কিমান আছিল, যোৱা কালি কিমান আছিল, তুমি you can see price of any day any time. So হেতু কোৱা হয় current market price. অৰ্থাৎ আমি যেটো প্ৰথম ইয়াত পাইছিলো price of a share, it means current price of a share. You can get it from anywhere. Google or পৰা চাব পাৰা, কোনোবা ব্ৰকাৰৰ ওয়েবসাইটৰ পৰা চাব পাৰা। আগতে তো কি আছিল তোমাৰ নিউজ, এটাও নিউজবোৰত দিয়ে, আগতে নিউজ পেপাৰবোৰতো দিছিলে। এতিয়া তুমি অন্তত নিউজত চাব পাৰা যে প্ৰাইসটো কম বেছি হৈ থাকে। আৰু এইবোৰ চাবলে খুব ভাল, তোমালোকে অলপ মানে যদি আগ্ৰহ প্ৰকাশ কৰা চাব পাৰা খুব কেনেকৈ ফ্লাকচুৱেট হৈ থাকে, কেনেকৈ উঠানমা হৈ থাকে। So price of a share, it is very easy, it is available everywhere. But earning per share is not readily available in the websites. থাকে তোমাৰ সকলো ওয়েবসাইটত নাথাকে। গতিকে earning per share এটো আমি কেনেকৈ উলিয়াই এটো শিকি লব লাগিব। The how the earning per share is determined. So earning per share definition to কি কৈছে চোৱা, annual income generated by the company. Annual income generated by the company per unit of share. এইখিনি লোকে বুজি পাইছানে? স্যার পাইছো। প্ৰথমটো একো নাই, প্ৰথমটো শেয়াৰটোৰ দাম তোমালোকে এই মুহূৰ্তত গুগল কৰি চালেও তোমালোকে পাই যাবে যিকোনো কোম্পানী। আৰু এটা কথা কৈ থওঁ তোমালোকৰ মানে জিকেৰ কাৰণে, যে ভাৰতবৰ্ষত যিমানবোৰ কোম্পানী আছে কৈছিলো, এই কোম্পানীবোৰৰ ভিতৰত এনেকুৱা কিছুমান কোম্পানী আছে যাৰ শেয়াৰৰ দাম মাত্ৰ 5 পইচা। ওকে, মাত্ৰ 5 পইচা শেয়াৰ এটাৰ দাম, 0.05। ঢেৰ আছে এনেকুৱা শেয়াৰ, অৰ্থাৎ একেবাৰে অৰ্ডিনাৰী শেয়াৰ কিছুমান আছে যাৰ দাম মাত্ৰ 5 পইচা। আৰু আটাইতকৈ দামী শেয়াৰ যেটো আছে, কোনোবাই জানা নেকি? এনে এইকেইদিনত ক্লাছ কৰি অলপ আগ্ৰহ প্ৰকাশ কৰিছিলা নেকি কোনোবাই? কাৰোবাৰ আইডিয়া আছে নেকি? আটাইতকৈ দামী যেটো কোম্পানী, সেই কোম্পানী দামী মানে শেয়াৰৰ দামটো বেছি, সেই কোম্পানীটো হৈছে MRF। MRF শুনিছে? টায়াৰ বনাই যে MRF টায়াৰ। So MRF কোম্পানী শেয়াৰৰ দাম প্ৰায় 80,000 টকা। It is near about 80,000। মাজতে 1 লাখ মান হৈ গৈছিলে, এতিয়া কমি 80,000 মান আছে। অৰ্থাৎ দামটো যে কমা বহা হৈ থাকে বুলি কৈছিলো। সো এটা এই যে দাম কলো যে কোনোবা এটা কোম্পানীৰ দাম 5 পইচা, কোনোবা এটাৰ 80,000, ইয়াৰ ওপৰত তুমি ক'ব নোৱাৰা যে মই যে কৈছো শেয়াৰটো কম দামত কিনিব লাগিব। তাৰ অৰ্থ এইটো নহয় যে শেয়াৰ which is trading at 5 paisa is very good and share trading at 80,000 is not good. সেইকাৰণে কোৱা হৈছে যে ভ্যালুয়েশনটো কম হ'ব লাগে, প্ৰাইসটো কমৰ কথা কোৱা নাই।
যেতিয়া তুমি শ্বেয়াৰ কিনিবলৈ যাবা তোমালোকে শ্বেয়াৰৰ দামৰ কেতিয়াও কম্পেয়াৰ নকৰিবা আমাৰ বহু মানুহে ভুল কৰে কি যে কম দামী শ্বেয়াৰটো আমি বেছিকে কিনিবলৈ বিচাৰো সেইটো আমাৰ এটা ভুল ধাৰণা আছে যে কম দামী শ্বেয়াৰটো বাঢ়িব বেছি দামী শ্বেয়াৰটো নাবাঢ়ে এইটো নহয় এই যে 5 পইচা শ্বেয়াৰটো দেখিছা এই 5 পইচা শ্বেয়াৰটো আৰু 5 বছৰৰ পিছতো হি 5 পইচা বা 10 পইচাই হৈ থাকিব তাতকৈ নাবাঢ়ে 80,000 শ্বেয়াৰটো কিন্তু হয়তো আৰু 2 বছৰ 3 বছৰৰ পিছত 1.5 লাখ 2 লাখ হ'ব পাৰে সো সেইকাৰণে ভ্যালুৱেশন ইজ ইম্পৰ্টেন্ট নট দা শ্বেয়াৰ প্ৰাইস সেইকাৰণে আমি আগৰ স্লাইডত কি কৈছো যে we are to buy a price share at a lower valuation lower price বুলি কোৱা নাই যদিও মই প্ৰথম তোমালোকক হি কওঁতে কম দামত কিনি বেছি দামত বিক্ৰী কৰিব লাগিব বুলি কৈছিল কিন্তু হেতু কৰিবলৈ যাওঁতে আমি কি চাব লাগিব we have to look after the valuation of a company so eto define korile earning per share is the annual income generated by the company per unit of share eta etu ako moi tomaloke bujabo lagibo per unit of share mane ki bujaise a per unit of share means তোমার এই যে পার ইউনিট অফ শেয়ার বলি কইছে এটা কোম্পানি এটার কি হয় বহু শেয়ার থাকে ওকে এটা রিলায়েন্সৰ এটা শেয়াৰৰ দাম 2000 টাকা এনেকুৱা 2000 টাকাৰ বহু বেছি শেয়াৰ থাকে ওকে রিলায়েন্সৰ কোম্পানিটোৰ বহু লাখ কোটি টাকাৰ কোম্পানি আৰু সেই কাৰণে কি হয় তাত 2000 টাকাৰ হয়তো বহু কোটি শেয়াৰ আছে বুজি পাইছে নে 2000 টাকাৰ বহু কোটি শেয়াৰ আছে তাৰে কিছুমান ধৰিলে মোৰ হাতত আছে কিছুমান তোমালোকৰ হাতত আছে কিছুমান মুকেশ আম্বানীৰ হাতত আছে কিছুমান মানে প্ৰতিষ্ঠানৰ হাতত আছে কিছুমান বিদেশী প্ৰতিষ্ঠানৰ হাতত আছে so we have crores of shares of Reliance and এটা শেয়াৰৰ দাম হৈছে 2000 টাকা সেই কাৰণে এটুক আমি শেয়াৰ বুলি নকৈ কেতিয়াবা আমি ইকুইটি বুলি কওঁ তোমালোকক যে পেপাৰখনৰ নামেই কৈছে যে ইকুইটি অৰ্থাৎ যিবোৰ শেয়াৰ আছে এবোৰ সমান অংশত আছে ইট ইজ ইকুইটি এবোৰ সমান অংশত আছে এই যে মুকেশ আম্বানীৰ হাতত থকা শেয়াৰটোৰ দামো 2000 টাকা অংশৰ মূল্য 2000 মোৰটোৰ 2000 তেওঁৰ হাতত বেছিকে আছে জানিবা মোৰ হাতত কমকে আছে ক্লিয়াৰ হৈছে এই কাৰণে ইকুইটি বুলি কৈছে সমান অংশ সমাংশ কিন্তু আমি পপুলাৰলি ইকুইটি শব্দটো ব্যৱহাৰ নকৰো আমি ব্যৱহাৰ কৰো শেয়াৰ অৰ ষ্টক কিন্তু by definition it is equity এতিয়া আমি চাম যে how EPS is calculated earning per share to আমি কেনেকৈ পাম PE ratio টোলে আমি গৈ আছো হয় না আমি PE ratio উলিয়াবলৈ গৈ আছো so PE ratio উলিওৱাৰ আগত আমি জানিব লাগিব how EPS of a share is calculated earning per share is calculated কাৰণ আমি share of the price of the share to আমি পাই গলো share টোৰ দামটো আমাৰ হাতত আছে so EPS কেনেকৈ ক্যালকুলেট কৰে এবাৰ চাই লওঁ স্যার কোৱা স্যার পার ইউনিট অফ শেয়ারটো ভালকে বুজি নাপালো একবাৰ বুজাই দিবচোন ৰবা মই তেতিয়া হলে ৰবা তোমালোকক মই এইটো হেৰি কৰি মই এক মিনিট হা ৰবা মই এতিয়া সাপোজ এনেকুৱা হৈছে সাপোজ কোনোবা দুজন মানুহে ধৰি লোৱা কোম্পানী এটা খুলিবলৈ বিচাৰিছে ওকে এই কথাখিনি মই কৈছো কোনোবা দুজন মানুহে ধৰি লোৱা কোম্পানী এটা খুলিবলৈ বিচাৰিছে এজন মানুহে ধৰি লোৱা 1 লাখ টকা দিছে আনজন মানুহে ধৰি লোৱা 2 লাখ টকা দিছে 3 লাখ টকা মিলি এটা কোম্পানী হ'ব এটো বেছি হৈ আছে নেকি এটা তো এ আৰু বি দুজন মানুহে ধৰি লোৱা এটা কোম্পানী খুলিছে এ ধৰি লোৱা 1 লাখ টকা দিছে আৰু বি এ 2 লাখ টকা দিছে আমাৰ ইয়াত কি হয় আমি আৰু পইচা পাতি হিসাব নকৰো আৰু দুইটাই কাম কৰিলো লাভ হলে ভাগ কৰি লম কিন্তু কোম্পানী এক্টৰ মতে হেতু নহব তুমি কি কৰিব লাগিব এই কোম্পানীটোৰ শেয়াৰত ভাগ কৰি লব লাগিব ওকে অৰ্থাৎ যেতিয়া কোম্পানী এটা আৰম্ভ কৰা হয়
কোম্পানীটোৰ শ্বেয়াৰটোৰ মূল্য সাধাৰণতে 10 টকা বুলি ধৰি লোৱা হয় বুজি পাইছেনে হেতু এটা নিয়ম আৰু we assume the price of the share to be 10 rupees অৰ্থাৎ 1 লাখ টকা দিয়া মানুহজনে কি পাব he will be getting 10,000 share আৰু 2 লাখ টকা দিয়া মানুহতে কি পাব 30,000 টা শ্বেয়াৰ পাব বুজি পাইছা সমান সমান শ্বেয়াৰ ভাগ কৰি থাকিব এটা এই যে কোম্পানীটোৰ যেটা অৱস্থাটো ভাল হৈ গৈ থাকিব ওকে অৱস্থাটো ভাল হৈ গৈ থাকিব তেতিয়া শ্বেয়াৰৰ দামটো বাঢ়ি গৈ থাকিব হয়নে নহয় এতিয়া কি হৈছে এই মানুহজনৰ কি আছে এই মানুহজনৰ 1,10,000 টা শ্বেয়াৰ আছে আৰু এটাৰ দামটো হৈছে 10 টকা আৰু বি মানুহজনৰ 20,000 টা শ্বেয়াৰ আছে আৰু এটাৰ দাম হৈছে 10 টকা দাম একেই এজনৰ 10,000 টা আছে এজনৰ 20,000 টা আছে আৰু ইনভেস্ট কৰিছিলে এজনে 1 লাখ টকা আনজনে 2 লাখ টকা সো 2 লাখ টকা থকা জনৰ 10 টকীয়া শ্বেয়াৰ 20,000 টা আছে আৰু 1 লাখ টকা থকা জনৰ দিয়া জনৰ 10,000 টা শ্বেয়াৰ আছে 10 টকীয়া এইখিনি লগে বুজি পাইছা নহয় ও স্যার পাইছে এই যে শ্বেয়াৰৰ সংখ্যাটো একেই থাকিব কিন্তু শ্বেয়াৰৰ দামটো বাঢ়ি যাব বিভিন্ন কাৰণত কোম্পানীটোৱে ধৰিলা লাভ কৰিছে কোম্পানীটো পাৰফৰম্যান্স ভাল হৈছে হয়নে নহয় সো শ্বেয়াৰৰ দামটো বাঢ়ি 500 টকাও হ'ব পাৰে 50 টকা হ'ব পাৰে 50,000 টকা হ'ব পাৰে কিন্তু এইটো কি হ'ব 10,000 টকাই থাকি যাব অৰ্থাৎ এতিয়া ধৰি লোৱা শ্বেয়াৰৰ দামটো 50 টকা হৈ গল ওকে প্ৰথম মানুহজনৰ মূল্য কিমান হৈ যাব শ্বেয়াৰৰ মূল্য যেহেতু 10,000 টা আছিল সো ইট উইল বি 5 লাখ হ'ব ন ইট উইল বি 5 লাখ আৰু দ্বিতীয় মানুহজনৰ শ্বেয়াৰৰ দামও একে 50 টকাই হ'ব শ্বেয়াৰৰ দামটো সমানেই থাকিব সম অংশ বুলি কৈছে নহয় মোৰটো যদি 50 টকা ইজনৰো 50 টকা সো ইজনৰ খালি কেটা আছিল শ্বেয়াৰ বেছি আছিল 20,000 টা আছিল সো হিজ ভ্যালুয়েশন উইল বি 10 লাখ আৰু এটা লাগিব ওকে দিস ইজ দ্য কনসেপ্ট অফ শেয়ার্স এই যে প্ৰথমতে দামটো আমি 10 টকাত ধৰি লওঁ কোম্পানী এটা গঠন কৰাৰ লগে লগে according to company actor মতে তুমি কি কৰিব লাগিব according to company act এই কোম্পানীৰ যেটো শেয়াৰ আছে শেয়াৰ কিমান শেয়াৰ আছে এটো তুমি ভাগ কৰি লবই লাগিব ওকে কোম্পানীৰ শেয়াৰটো তুমি ভাগ কৰি লবই লাগিব ভাগ কৰি লোৱাৰ পাছতহে তুমি কাম আৰম্ভ কৰিব পাৰিবা ওকে সেইকাৰণে আমি কোৱা হয় যে ইকুইটি সমান অংশত আমি ভাগ কৰি লৈছো আৰু এটা অংশৰ মূল্য 10 টকা আছিল সেই 10 টকাটো কি হ'ব ইট উইল বি চেঞ্জিং উইথ টাইম সময়ৰ লগে লগে কোনোবা কোম্পানী এনেকুৱাও আছে আমাৰ ভাৰতবৰ্ষতে উদাহৰণ আছে যে 100 টকাৰ পৰা কোম্পানী বাঢ়ি গৈ 400-500 টকা হ'লগে তাৰ পিছত কমি আহি আকৌ 5 পইচা 10 পইচা হৈ আছে তেনেকুৱাও হোৱাৰ উদাহৰণ আছে ভাৰতবৰ্ষত সো accordingly তেওঁলোকৰ ভ্যালুয়েশনটো কমা বহা হৈ থাকিব কিন্তু এই যে নাম্বাৰ অফ শেয়াৰ্স 10,000 আছিল 20,000 আছিল ইট উইল ৰিমেইন সেম আছে বাৰু কিছুমান কন্ডিশন আছে যত শেয়াৰ বাঢ়ে হেতু আমি এতিয়া আলোচনা নকৰো বা তোমালোকক দৰকাৰো নাই সো আমি আর্নিং পার শেয়ার লৈ যাও এইখিনি লগে বুজি পালা ও স্যার পালো মই আকৌ এটা ক্লিয়াৰ কৰি দিছো বস্তুটো এতিয়া এই ইয়াত কিমান শেয়াৰ আছে 10,000 শেয়াৰ আছে আৰু 20,000 শেয়াৰ আছে হয় না টোটাল শেয়াৰ কিমান আছে 30,000 শেয়াৰ আছে আৰু কোম্পানীটোৰ আর্নিং হল ধৰিলে 30,000 টকা অৰ্থাৎ এটা শেয়াৰত কোম্পানীটোৰ আয় কিমান হল এটকাকে হল সেই কথাটো কৈছে সো আমি আর্নিং পার শেয়ার উলিয়াবলে মই তোমালোক এটা ফর্মুলা লৈ থৈছিলো এই যিখিনি মই সদ্যহতে এটো লিখি লব নালাগে তোমালোক মই কিবা দৰকাৰ হলে মই দি দিম আৰু দৰকাৰ নাই এই যে যিমানখিনি বস্তু মই কৈ আছো এই বস্তুখিনি তোমালোকে অকল জানি থোৱা পিই ৰেশিওটো তুমি গুগল কৰিলেই পাবা তুমি আজি গুগল কৰি চাবা ৰিলায়েন্সৰ পিই ৰেশিও কিমান you will be getting that বুজি পাইছানে ৰিলায়েন্সৰ শেয়াৰ এটা পিই কিমান বুলি মাৰিলে তুমি বুজি পাই যাবা খালি তুমি এই গুটেই বস্তুখিনি এটো কাৰণে জানিব লাগে to know about the PE to কি বস্তু what are the
implications of PE. PE ratio implication কি কোট আমি PE ratio ব্যৱহাৰ কৰিব লাগে কোট PE ratio ব্যৱহাৰ কৰিব নালাগে এইখিনি বস্তু জানিব লাগে সো একদম প্ৰথমৰ পৰা যাও ওকে সাপোজ আমাৰ এটা কোম্পানী আছে কোম্পানীটোৰ নাম X আৰু X কোম্পানীটোৰ আমি EPS উলিয়াব লাগে হল আৰু ধৰি ললো এই বছৰত কোম্পানীটোৰ আয় হৈছে 1 কোটি টকা 1 কোটি টকাটো কৰ পৰা পাব কোম্পানীটোৱে যিবোৰ কাম কৰিব তাৰ পৰাই পাব ৰিলায়েন্স 1 কোটি টকা ইনকাম কৰিছে কৰ পৰা কৰিব এই যে মোবাইল সিম বেছি মোবাইল কানেক্ট ৰিচাৰ্জৰ পইচা লৈ সেই কাৰণে তোমালোকৰ কিতাপবোৰত বা কৰবাত যদি তোমালোকে চোৱা এটুক লেখা থাকে ৰেভিনিউ ফ্ৰম অপাৰেশন অৰ্থাৎ কাৰ্য কৰি তাৰ মানে কৰ্ম সম্পাদন কৰি কিমান টকা পাইছে অৰ্থাৎ দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত হলে দ্ৰব্য সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰি কিমান পাইছে আৰু হেৱা যেনেকে বেংকবোৰৰ ক্ষেত্ৰত বেংকবোৰে হেৱা আগবঢ়াই কিমান ইনকাম কৰিছে সো সেই কাৰণে এটু কোৱা হয় ৰেভিনিউ ফ্ৰম অপাৰেশন হল এতিয়া এই 1 কোটি টকা বস্তু উৎপাদন কৰিবলৈ যাওঁতে খৰচটো কৰিব লাগিব হয়নে ন ৰিলায়েন্সে কৰবা টাৱাৰ বহাব লগিয়া হৈছে সিম কাৰ্ড বনাব লগিয়া হৈছে এইবোৰটো খৰচো আছে হেতু কোৱা হৈছে এক্সপেন্ডিচাৰ কিমান খৰচ কৰিছে মই ধৰি ললো 20 লাখ টকা খৰচ কৰিছে এটো 20 লাখ হবনে 20 লাখ টকা খৰচ কৰিছে এটো বস্তু বনাবলৈ যাওঁতে হোৱা খৰচ 1 কোটি টকাৰ বস্তু বিক্ৰী কৰিবলৈ যাওঁতে হে 1 কোটি টকাৰ বস্তু বনাওতে খৰচ কিমান হৈছে 20 লাখ টকা তাৰ উপৰিও মানুহক দৰমহা দিব লগা হৈছে হয়নে নহয় কোম্পানীত কাম কৰি থকা মানুহ অফিচাৰক দৰমহা দিব লগা হৈছে ডাইৰেক্টৰক পইচা দিব লগা হৈছে হেতু কোৱা হৈছে এডমিনিষ্ট্ৰেটিভ কষ্ট আৰু আমি ধৰি ললো হেতু হৈছে 10 লাখ টকা এনেকে অংক দিয়াৰ কাৰণে টান লাগিছে নেকি নাই লগা স্যাৰ চিন্তা কৰিব নাই বুজি লোৱা এই বস্তুখিনি গুগলত বা মানি কন্ট্ৰোলৰ ওয়েবসাইটত যদি তুমি যোৱা ডাইৰেক্ট ৰিজাল্টটো থাকিব মানে PE ৰেশিওটো থাকিব মই কৈ আছো PE ৰেশিওটো কেনেকৈ ক্যালকুলেট কৰিম সো টোটাল এক্সপেন্ডিচাৰ তেতিয়া হলে কিমান হল ইয়াত 20 লাখ ইয়াত 10 লাখ টোটাল এক্সপেন্ডিচাৰ হল 30 লাখ হল 30 লাখ টকাৰ এক্সপেন্ডিচাৰ সো প্ৰফিট কিমান হল 1 কোটিৰ পৰা যদি আমি 30 লাখ বাদ দিও থাকিলে কিমান 70 লাখ 70 লাখ টকা কি হল আমাৰ সৰি 70 লাখ টকা আমাৰ প্রফিট হল এটো প্রফিট মই লিখি দিছো প্রফিট কিন্তু এই 70 লাখ টকাই আসলতে যদিও প্রফিট এটো গুটে 70 লাখ টকাটো কোম্পানীৰ আৰ্নিংস নহয় বুজি পাইছা কিয় নহয় তুমি তোমালোকে দেখিব পাৰি দেখি যাই চাগে কোম্পানীটো এটো ধাৰ লয় সাধাৰণতে কোম্পানীয়ে ধাৰ লয় গম পাইছা না ৰিলায়েন্সৰ নিচিনা ডাঙৰ ডাঙৰ কোম্পানীও ধাৰত পুত গৈ আছে 3 লাখ কোটি টকা ধাৰ আছে সো যেহেতু ধাৰ লয় ডাঙৰ ডাঙৰ কাম কৰিবৰ কাৰণে ধাৰ লবই লগিয়া হয় বেংকৰ পৰা লয় সাধাৰণতে বেংকৰ পৰা লয় সো ইন্টাৰেষ্ট দিব লাগিব আৰু আমি ধৰি ললো 5 লাখ টকা ইন্টাৰেষ্ট দিছে ওকে the company pays ₹5 lakh as interest তাৰ পাছত আন এটা বস্তু আহিলে ডেপ্ৰিসিয়েশন বা অবক্ষয় এটো ইকোনমিক্সৰ ষ্টুডেন্ট খিনে জানা যদি কোনোবা ইকোনমিক্সৰ ষ্টুডেন্ট নাই মই কৈছো যে মই কিবা এটা বস্তু উৎপাদন কৰোতে মই মেচিন এটা লৈছিলো মেচিনটো এটা সময়ৰ পাছত বেয়া হবগে হয়নে নহয় এই মেচিনটোৰ মূল্যটো মই লাভৰ পৰা বাদ দিব লাগিব কাৰণ মই 10 লাখ টকা দি মেচিন এটা আনিছিলো মেচিনটো বেয়া হল it may be repaired or it may be replaced মেৰামতি কৰিব লগা হ'ব পাৰে পুনৰ স্থাপন কৰিব লগা হ'ব পাৰে অৰ্থাৎ মেচিনটোৰ মূল্যটো যেটো কমি গৈ আছে হেতু কোৱা হয় ডেপ্ৰিসিয়েশন অবক্ষয় আমি যেটা ইকোনমিক্সৰ ন্যাশনাল ইনকাম উলিয়াও আমি ডেপ্ৰিসিয়েশনৰ কনসেপ্টটো ইউজ কৰো আৰু ধৰি ললো ডেপ্ৰিসিয়েশনটো হৈছে 10 লাখ ন 10 লাখ টকা 5 লাখ টকা ইন্টাৰেষ্ট দিলো 10 লাখ টকা ডেপ্ৰিসিয়েশনত গল মোৰ উপৰতে উৰি যায় মেচিনটো বেয়া হৈ গলে তো আৰু তাৰ হিসাব নাথাকে ন তাৰ পাছত আন এটা গুৰুত্বপূৰ্ণ বস্তু আছে এমৰিটাইজেশন এটো এনেকুৱা এটা বস্তু সাপোজ তোমাৰ ৰিলায়েন্সৰ উদাহৰণে কৈ আছো ৰিলায়েন্সৰ উদাহৰণ মই কি কাৰণে কৈ আছো হেতু গুৰুত্বপূৰ্ণ ৰিলায়েন্স ইজ দা বিগেষ্ট কোম্পানী
in terms of market capitalization in Indian share market. ভাৰতৰ শ্বেয়াৰ বজাৰৰ আটাইতকৈ বৃহৎ কোম্পানীটোৱে হৈছে ৰিলায়েন্স। এইকাৰণে ৰিলায়েন্সৰ উদাহৰণটো যিকোনো মানুহে সাধাৰণতে দিয়ে। তাৰ পাছতে সেকেন্ড বিগেষ্ট কোম্পানী ধৰি লওক TCS, ইনফোসিস আছে, হিন্দুস্তান ইউনিলিভাৰ আছে। সো সেইকাৰণে মানুহৰ উদাহৰণটো সদায় ৰিলায়েন্সে আহে। সো তাৰ বাহিৰে বেলেগ একো নাই। তে ৰিলায়েন্সে ধৰি লওক যেতিয়া 5G আনিছিলে 15 মানত আনিছিলে নেকি, 4G নাই তাতকৈ আগতে আনিছিলে। যিয়ে নহওক আমি যেতিয়া ৰিলায়েন্সে 4G আনিছিলে, 4G আনোতে কি হৈছিলে, গোটেই তাহাঁতৰ যিটো সেটআপ আছিলে গোটেই সেটআপটো চেঞ্জ কৰিব লগা হৈছিলে নে নাই? 3G টাৱাৰবোৰ 4G লে কনভাৰ্ট কৰিব লগা হৈছিলে। হল নতুন ধৰণৰ আকৌ কানেক্টিভিটিৰ কাৰণে নতুন ধৰণৰ কিছুমান প্ৰসেস কৰিব লগা হৈছিলে। সো সেই গোটেই প্ৰসেসটোত সাংঘাতিক ধৰণৰ বেছি পইচা খৰচ হয়। বুজি পাইছে? বহুত বেছি টকা খৰচ হয়, যেটো আমি ভাবিবই নোৱাৰো ইমান বেছি টকা খৰচ হয়। সো সেই বেছি টকাটো যদি মই এবছৰতে বাদ দি দিওঁ, সাপোজ মোৰ এই বছৰ 1 কোটি টকা প্ৰফিট হৈছিলে, ওকে 1 কোটি টকা প্ৰফিট হৈছিলে আৰু এই বছৰে মই এটা নতুন ধৰণৰ কাম কৰিবলৈ গলো আৰু সেই কামটোতেই মোৰ 2 কোটি টকা খৰচ হৈ গল। এতিয়া হলে মোৰ 1 কোটি টকা লোকসান দেখাব নে নেদেখাব? ক্লিয়াৰ হৈছে নে বস্তুটো? সাপোজ মোৰ এটা কোম্পানী এই বছৰ মই ইনকাম কৰিছো 1 কোটি টকা। এনেকুৱা এটা উদাহৰণ লৈছো, সাপোজ মোৰ কাপোৰ বনোৱা এটা ইন্ডাস্ট্ৰি আছে আৰু মই ইনকাম কৰিছো ধৰি লওক এই বছৰ 1 কোটি টকা। আকৌ এনেকুৱা হল এই বছৰটোতে মই ভাবিছো যে নাই কাপোৰৰ লগতে মই জোতা বনোৱা উদ্যোগ এটাও খোলো। ঠিক আছে, মই সিদ্ধান্ত ললো, কোম্পানীটোৱে সিদ্ধান্ত ললে যে কাপোৰটো কাপোৰেই লগত জোতা বনোৱা উদ্যোগ এটাও খোলো। আৰু জোতা বনোৱা উদ্যোগটোত মই ধৰি ললো 2 কোটি টকা মোৰ এই বছৰত খৰচ হৈছে। লগে লগেতো জোতা বিক্ৰী নহয়, জোতা উৎপাদন নহয়, নহয় জানো? সো মই 2 কোটি টকা খৰচ কৰিলো আৰু মোৰ কাপোৰৰ উদ্যোগে লাভ দিছিলে 1 কোটি। সো মোৰ লোকসান কিমান হল? 1 কোটি টকা লোকসান হল নে নহল? It seems that I am incurring loss of 1 crore in this particular financial year, but that is not true, কাৰণ মই লছ কৰা নাই। মোৰ খৰচটো ক'ত হৈছে? বেলেগ এটা কামত হৈছে, বা এই কাপোৰৰ কামটোতে হয়তো মই বেলেগ ধৰণে কৰিবলৈ যাওঁতে বেছি খৰচ কৰিব লগা হৈছে। সো এই কাৰণে যে এই যে 2 কোটি টকা মই জোতা বনোৱা উদ্যোগটোৰ কাৰণে খৰচ কৰিলো, বা ৰিলায়েন্সে 5G সেটআপ 4G সেটআপ কৰিবৰ কাৰণে খৰচ কৰিলে, এই খৰচটো একে বছৰতে নেদেখায়। বুজি পাইছা? The company does not show the cost, that means exceptional cost in that particular year. সেই particular year টোতে নেদেখায়, কি কৰে সেইটো ভাগ কৰি কৰি দেখাই থাকে। সেইটো কোৱা হয় amortization। বহুতে একে বছৰতে দেখাই দিয়ে, সেইটো exceptional loss বুলি দেখাই দিয়ে। সেইটো এটা অপশনস আছে, কিন্তু বহুত বেছি হিউজ হলে exceptional loss বুলি কলে মানুহে সাধাৰণতে কোম্পানীটো সন্দেহ কৰে। সন্দেহ কৰি মানুহে সেই কোম্পানীটোত বিনিয়োগ নকৰা হৈ যায়। সো এই যে exceptionally high যদি খৰচ হয়, exceptionally huge expenditure যদি হয়, তেতিয়া হলে এইটো ভাগ কৰি কৰি কেই বছৰ মানলে দেখাই থাকে। এইটো কোৱা হয় amortization। 3 লাখ টকা মই ধৰিলে 30 লাখ যদি খৰচ হৈছিলে, মই 3 লাখ টকাকে 10 বছৰ দেখাই দিলো, বস মোৰ কাম আজৰি। সো এতিয়া মই কি কৰিব লাগিব চোৱা, মোৰ প্ৰফিট আছিলে 70 লাখ, তাৰ পৰা ইন্টাৰেষ্টটো বাদ দিব লাগিব 5 লাখ, ডেপ্ৰিচিয়েশন বাদ দিব লাগিব 1 লাখ, 10 লাখ, এমortization বাদ দিব লাগিব 3 লাখ। সো মই কিমান বাদ দিব লাগিব? 10 * 5 = 15, 15 * 3 = 18। 70 লাখৰ পৰা যদি মই 18 লাখ বাদ দিওঁ, মোৰ থাকিলে কিমান? 52 লাখ। 52 লাখটো কি বুলি কোৱা হৈছে? PBT, প্ৰফিট বিফোৰ টেক্স। অৰ্থাৎ কোম্পানী টেক্স দিব লাগিব নহয়, মই যেনেকে ইনকাম টেক্স দিছো, কোম্পানীও কৰ্পোৰেশন টেক্স দিব লাগিব, কৰ্পোৰেট টেক্স দিব লাগিব। So PBT means profit before tax. That means out of this 52 lakhs, company has to pay some amount of tax to the government. আৰু মই খুব সিম্পল কে ধৰি লৈছো, the tax rate is 20%. 52 লাখ টকাৰ 20% টেক্স দিব লাগিব। ইকোনমিক্সৰ লৰাখিনিৰ কাৰণে একো ছোৱালীখিনিৰ কাৰণে একো অসুবিধা নাই, because we know the tax rate is near about 20%। কম হয় বেছি হয়
সো 10,40,000 টকা আমি ট্যাক্স দিলো তো থাকিলে কিমান 41,000 sorry 41,60,000 41,60,000 it is known as PAT PAT it is PBT asile profit before tax PAT asile profit after tax so this profit after tax 41,60,000 it should be our income এই যে profit after tax যেটো আসলে it should be our income but it is not আমার এটো ইনকাম হ'ব লাগিছিল আৰু আমি কাকো দিবলে নাই হয় না কাকো যেহেতু দিবলে নাই সো এটো আমাৰ প্ৰফিট হ'ব লাগিছিল কিন্তু এটো আমাৰ প্ৰফিট হোৱা নাই এটো কাৰণে হোৱা নাই বিকজ ইয়াত এটা মই বস্তু লিখিছো চাবা স্যার স্ক্রিনখন গুছি গল না মই এতিয়া দিছো মই ইয়াৰ এটা বস্তু আছে প্ৰেফাৰেন্সিয়েল ডিভিডেন্ড এতিয়া স্ক্ৰিনখন আহিছে ন মানে কথাখিনি কৈ থাকোতে মই স্ক্ৰিনখন চাই থাকিলে মোৰ কৈ ভাল লাগে সো প্ৰিফাৰেন্সিয়েল ডিভিডেন্ড বস্তুটো কি সো ডিভিডেন্ডটো আমি আলোচনা কৰিম ডিভিডেন্ডটো কি হয় যে কোম্পানীয়ে লাভৰ এটা অংশ গোটেই লাভটো নহয় লাভৰ এটা অংশ শেয়াৰ হোল্ডাৰ সকলৰ মাজত ডিস্ট্ৰিবিউট কৰে প্ৰায়বোৰ কোম্পানীয়ে কৰে dividend distribute কৰাটো compulsory নহয় but some of the companies or most of the companies which are earning profit যাৰ profit আছে সেই লাভৰ এটা অংশ কি কৰে distribute কৰে shareholder দি দিয়ে নগদ হিচাপে দি দিয়ে মই যদি ইনফোসিসৰ শেয়াৰ এটা কিনি মই যদি 10 বছৰ থৈ দিও মইতো একো নাপাম বিক্ৰী কৰিলেহে মই পইচা পাম হয়নে নহয় গুৰে যিমান দিন মই শেয়াৰটো হোল্ডিং কৰি ৰাখিছো মই কিনি মোৰ হাতত ৰাখি থৈছো সেই সময়খিনিত মই কি পাম ডিভিডেন্ড পাম অৰ্থাৎ ইনফোসিসৰ লাভৰ এটা অংশ মোক দি থাকে মোৰ বেংক একাউণ্টলৈ আহি যায় অটোমেটিক্যালি তো হেতু ডিভিডেন্ড আৰু এইটো ডিভিডেন্ড বেলেগ এইটো ডিভিডেন্ডক কৈছে প্ৰেফাৰেন্সিয়েল ডিভিডেন্ড এইটো এনেকুৱা এটা বস্তু যে এনেকুৱা কিছুমান শেয়াৰ হোল্ডাৰ আছে যি কি কৰে কোম্পানী এটা বিনিয়োগ কৰে তেওঁলোকক কোৱা হয় প্ৰেফাৰেন্সিয়েল ইনভেস্টৰ ধৰি ললো ৰিলায়েন্সত কোনোবা মানুহে ধৰি লোৱা 5% টকা বিনিয়োগ কৰি থৈছে কোনোবা খুব ধনী মানুহ খুব ধনী কোম্পানী এটাই ধৰি লোৱা ৰিলায়েন্সত বিনিয়োগ কৰি থৈছে ধৰি লোৱা বহুত কোটি টকা বিনিয়োগ কৰি থৈছে যেনেকৈ এটা ৰিলায়েন্সত ফেসবুকে ইনভেস্ট কৰি থৈছে বহুত এটা হিউজ এমাউন্ট গুগলে কৰিছে সো তেওঁলোকে কি কৰে এনেকুৱা প্ৰেফাৰেন্সিয়েল শেয়াৰ হোল্ডাৰবোৰে কি কৰে তাহাঁতি এই আমাৰ নিচিনাকে শেয়াৰটো কম দামত কিনি বেছি দামত বিক্ৰী কৰাটো তাহাঁতৰ এইম নহয় তাহাঁতি কি কৰে যে এটা শেয়াৰত ধৰি লোৱা ৰিলায়েন্সে 100 টকাকে বছৰি প্ৰফিট পাইছে সেই গুটেই 100 টকাটোৱে লৈ লয় আৰু আমাক যদি ৰিলায়েন্সে দিয়ে গুটেই 100 টকাটো দি দিয়ে তাৰ এটা অংশ 10 টকা 15 টকাহে আমাক ডিভিডেন্ড হিচাপে দিয়ে আৰু বাকিখিনি কামত খটায় কিন্তু প্ৰেফাৰেন্সিয়েল শেয়াৰ হোল্ডাৰবোৰক কি হয় লাভৰ এটা অংশ প্ৰপৰচনেটলি লাভৰ এটা অংশ তেওঁলোকে লৈ যায় তেওঁলোকক কোৱা হয় প্ৰেফাৰেন্সিয়েল শেয়াৰ হোল্ডাৰ এই বস্তুটোত কিবা কনফিউজন আছে নেকি আমাৰ লগত নিমিলে উই আৰ কমন শেয়াৰ হোল্ডাৰ আৰু তেওঁলোক হৈছে প্ৰেফাৰেন্সিয়েল মানে দে গেট দা প্ৰেফাৰেন্স আৰু তেওঁলোকে পোৱা প্ৰেফাৰেন্সটো হৈছে কি যেটো লাভ আছিলে লাভটো তেওঁলোকে লৈ গুছি যায় আৰু আমাৰ লাভটো কি কৰে এটা অংশ আমাক দিয়ে যদি ৰিলায়েন্সে দিব বিচাৰে দিয়ে দিব নিবিচাৰিলেতো নাই আৰু বাকিখিনি কি হয় বাকিখিনি তেওঁলোকে কামত খটায় আৰু কামত খটায় কিন্তু প্ৰেফাৰেন্সিয়েল শেয়াৰ হোল্ডাৰক গুটেই লাভটো দিব লাগে ৰিলায়েন্সৰ ধৰি লোৱা এটা শেয়াৰত ধৰি লোৱা এবছৰত এই যে মই গুটেইখিনি কাম কৰিলো যে গুটেইখিনি কাম কৰাৰ পাছত ধৰিলা 100 টকা এটা প্ৰফিট থাকিলে এটা শেয়াৰত আমাক দিব 5 টকা 10 টকা নিদিবও পাৰে কিন্তু প্ৰেফাৰেন্সিয়েল শেয়াৰ হোল্ডাৰক গুটেই 100 টকাটোৱে দিব লাগিব হল সো এতিয়া আমি আগত স্ক্ৰিনলৈ যাব পাৰো এই যে প্ৰেফাৰেন্সিয়েল ডিভিডেন্ড যি সকল প্ৰেফাৰেন্সিয়েল শেয়াৰ হোল্ডাৰক দিয়ে হেতু প্ৰপৰচনেটলি হয় মই সিম্পলি ধৰি লৈছো 1,60,000 টকা
Okay, I simply assume it to be 1,60,000. So থাকিলে কিমান 40 lakh toka. That means out of the earning of 1 crore rupees, my earning is 40 lakhs. This is profit after tax. Okay, যাৰ কোনোবাৰ যদি preferential shareholder নাথাকে তেতিয়াহলে profit after tax আৰু earning of the company একেই হ'ব কিন্তু যিবোৰ কোম্পানী preferential shareholder আছে তেওঁলোকক এই ডিভিডেন্ডটো দি দিব লাগিব আৰু ৰিমেইনিং যেটো থাকিলে এটোৱে হৈছে আমাৰ কাৰণে তোমাৰ earning of the company এই এক্সেল শীটটো লাগিলে মই তোমালোকক দি দিম বাৰু মই সাৰক দি দিম যদি তোমালোকে আকৌ চাব বিচাৰা এই বুজি লোৱা মই যদি দিয়াৰ পাছত তোমালোকৰ বুজিব লগিয়া থাকে যিখিনি কোম্পানীটোৰ কাৰণে প্ৰফিট বা আৰ্নিং সেইখিনি মই গ্ৰীন কালাৰত দিছো সৰি আৰু যিখিনি কোম্পানীটোৰ লায়াবিলিটি যিখিনি কোম্পানীতে পে কৰিছে সেইখিনিক আমি ৰেড কালাৰত দিছো So earning উলিওৱাৰ ফৰ্মুলাটো মই ইয়াত কলোৱে যে profit after tax minus preferential dividend. So 40 lakhs to হল আমাৰ কাৰণে কোম্পানীটোৰ earning. It is earning. আমাক লাগে কি earning per share. প্ৰতি শ্বেয়াৰৰ earning লাগে. So প্ৰতি শ্বেয়াৰৰ earningৰ কাৰণে আমি কি কৰিছিলো আমি প্ৰতি শ্বেয়াৰৰ আৰ্নিংৰ ফৰ্মুলাটো কি আছিল প্ৰাইস প্ৰতি শ্বেয়াৰৰ আৰ্নিং সেট কৰিছে চোৱা আমি যেটো কলো যে আৰ্নিং 40 লাখ টকা পালো আমাৰ যেটো এক্সেল শীটত আছিল আৰু ধৰি ললো কোম্পানীটোৰ টোটাল নাম্বাৰ অফ শ্বেয়াৰ ইজ 2 লাখ কোম্পানীটোৰ এই যে মই যে ভাগ কৰি দেখাইছিলো যে 10 টকিয়াকে প্ৰথম আৰম্ভ কৰিছিলে হয় নহয় সেই তেনেকুৱা কোম্পানীটোৰ ধৰিলা 2 লাখ শ্বেয়াৰ আছে আৰু আৰ্নিং হৈছে সেই কোম্পানীটোৰ 40 লাখ আৰু 2 লাখ টোটাল নাম্বাৰ অফ শ্বেয়াৰ তেতিয়া হলে ইপিএস টো কেনেকে পাম আৰ্নিং অফ দা কোম্পানী ওকে which will be divided by number of shares so 40 লাখক যদি আমি 2 লাখেৰে ডিভাইড কৰো মোৰ যদি অঙ্কটো কৰা ভুল হোৱা নাই তেতিয়া হলে it will be 20 হল মোৰ কি হ'ব EPS টো হ'ব 20 এটো বুজি পাইছা 40 লাখ মোৰ আৰ্নিং যেটো যে মই এক্সেল শীটত উলিয়াই দেখাইছিলো it is 40 আৰু মই ধৰি লৈছো টোটাল নাম্বাৰ অফ শ্বেয়াৰ্স 20 lakhs or 2 lakhs so 40 lakhs divided by 2 lakhs it will be 20 so this is my EPS so এতিয়া আমি directly P ratio লে আহিলো P ratio এটো মই ইয়াত ভুল হৈ আছে মই কাৰেক্ট কৰি লৈছো এক মিনিট কপি কৰিম বাজি কি নহব মই সদ্যহতে ভুলকৈ থাকো আৰু এটো EPS টো 20 আছিল ওকে ইয়াত মই কি হল let the CMP of the share be 500 CMP মানে current market price share টো দাম 500 টকা আৰু P ratio টো মই কেনেকৈ উলিয়াইছো 500 divided by এটো EPS টো আসলতে মোৰ 20 হ'ব লাগিছিল মোৰ এটো টাইপ কৰা ভুল হল it is 20 okay এটো 20 হা এটো কনফিউজ হ'ব পাৰা it is 20 so 500 টকা দাম আৰু 20 টকা EPS so কোম্পানীটোৰ P ratio কিমান হ'ব it will be 25 মোৰ ক্যালকুলেশনটো মানে টাইপ কৰা ভুল হৈছিল it will be 25 so এনেকৈ P ratio টো আমি উলিয়াও এতিয়া কথা হল P ratio টো
ভাল কম হলে ভাল নে বেছি হলে ভাল কারবার এনে কিবা আইডিয়া আছে মনলে আহিছে নেকি whether it is good to have a higher PE or lower PE to buy a share ha মই সেলৰ কথা কোৱা নাই to buy a share আমি সোয়া কোম্পানী এটা তুমি বা মই কিয় কিনো মই যে প্ৰথম ৰিলায়েন্স আৰু ভোডাফোনৰ কথা কৈছিলো মই ভোডাফোন কিয় নিকিনো বিকজ আই নো দ্যাট এ কোম্পানী ক্যানট সাস্টেইন ইন ফিউচাৰ কোম্পানীটো ভাৰতবৰ্ষত তিষ্ঠি থকাৰ বিশেষ সম্ভাৱনা নাই ভোডাফোন আইডিয়াৰ কাস্টমাৰ নাইকে হৈ গৈ আছে আজি বহু বছৰ ধৰি লোকসানে ভৰি আছে তাৰ অৰ্থটো কি মোৰ এটা মনত ধাৰণা আছে যে কোম্পানীটো আৰ্নিং বহাৰ আৰু সম্ভাৱনা নাই কোম্পানীটো আৰ্নিং নাবাহে হয়নে নহয় মোৰ আইডিয়াটো হেতু হয় যে কোম্পানীটো আৰ্নিং আৰু নাবাহে সো মই সেই কোম্পানীটো এভয়েড কৰো আৰু ৰিলায়েন্সৰ ক্ষেত্ৰত মোৰ ধাৰণাটো কি আছে যে আৰ্নিং বাহিব আমি জানো শেয়াৰ মাৰ্কেটত যি সকলে বিনিয়োগ কৰি আছে তেওঁলোকে জানে যে কোম্পানী এটাৰ শেয়াৰ প্ৰাইস আৰু আৰ্নিংটো এটা প্ৰপৰচনেট ওয়েট যাব লাগে the price of the share and earning per share must increase at a proportionate manner share price to যদি বহুত বাহি গৈছে earning বহা নাই তেতিয়া হলে share price to কমিবই it is bound to fall ধৰিলা এই যে মই উদাহৰণটো ইয়াৰ 5 বছৰৰ পাছত ধৰিলা EPS 20 এ আছে share price গৈ ধৰিলা 2000 পালেগে okay এনেকুৱা যদি হয় then it is almost certain that এটা PE ratio to 100 হৈ না যাব জানো PE ratio to 100 হৈ যাব in such case it is almost certain that the price will fall EPS to যদি নাবাহে 5 বছৰৰ পিছতো যদি আৰ্নিং পাৰ শেয়াৰ একে আছে কোম্পানীটো আৰ্নিং একে থকা মানে কি কোম্পানীটো ষ্টেগনেন্ট হৈ গল কোম্পানীটো আৰু কোনো বিশেষ ভৱিষ্যত নাই ষ্টেগনেন্ট হৈ গল সো তেনেকুৱা কোম্পানী শেয়াৰ প্ৰাইসটো যদিও কিবা কাৰণত বাহে if it increases to 2000 it is bound to fall 500 লে নাহিব পাৰে কিন্তু 1000 লে 800 লে ই ডেফিনেটলি কমিব সেই কাৰণে মানুহে PE ৰেশিওটো চাই PE ৰেশিওটো যদি বহুত বেছি হৈছে তেতিয়া হলে কি হ'ব PE ৰেশিওটো কমাৰ সম্ভাৱনাই বেছি সৰি শেয়াৰ প্ৰাইসটো কমাৰ সম্ভাৱনাই বেছি কাৰণ আৰ্নিংটো তো ইমান তৎক্ষণাত বহা কমা নহয় হয়নে নহয় আৰ্নিং তো সাংঘাতিক ধৰণে বাঢ়ি না যায় গতিকে আৰ্নিং যি হাৰত বাঢ়ে শেয়াৰ প্ৰাইসও সেই হাৰত বাঢ়িব লাগে আৰু যদি শেয়াৰ প্ৰাইসটো কমি যায় এটো 500 ৰ পৰা যদি 200 হৈ যায় তেতিয়া হলে আমাৰ PE ৰেশিওটো কি হ'ব আৰু কমি যাব গতিকে আমি ভাল শেয়াৰ এটা কম দামত পাইছো অৰ্থাৎ যিবোৰ কোম্পানীৰ PE ৰেশিওটো কম সেই কোম্পানীবোৰে ফান্ডামেন্টালি ষ্ট্ৰং কোম্পানী ক্লিয়াৰ হৈছে স্যার হয়েছে যিবোৰ কোম্পানীৰ তোমাৰ PE ৰেশিওটো খুব কম সেই কোম্পানীবোৰ ভাল একদম মোটামুটি এটা আমি আইডিয়া কৰিছো মোটামুটি এটা সিদ্ধান্তলৈ আহিছো the company which have lower PE ratio is good to buy কিন্তু it is not universally true share marketত এনেকুৱা একো কথা নাই যে যেটো ইউনিভাৰ্সাল হ'ব এনেকুৱা কিছুমান কোম্পানী আছে যাৰ PE ratio is very high but the share price is also increasing তেনেকুৱা কথাখিনি আছে মই আজি হয়তো নকওঁ আৰু আপোনালোকে আজি কম নে কাইলৈ থৈ দিম এখিনি অলপ আৰু এটা কথা PE ৰেশিও যেটা তোমালোকে চাবা এটা বস্তু গম পালা যে PE ৰেশিওটো কম হ'ব লাগে হেতু গম পালা কম হলে ভাল প্ৰথমটো আমি কোম্পানীটো সিলেক্ট কৰি ল'ব লাগিব যিবোৰ কোম্পানীৰ বস্তু তুমি ব্যৱহাৰ কৰি আছা ফাইনান্সিয়াল চাব লাগিব ৰেশিও চাব লাগিব তাৰ পিছত কেটামান 7000 কোম্পানীৰ পৰা সাপোজ তুমি 100 কোম্পানীলৈ আহি গলা তাৰ পাছত তুমি কি কৰিব লাগিব from these 100 you have to select a very few share market যেটা মানে বিনিয়োগ কৰে 100টা কোম্পানীত বিনিয়োগ নকৰে they have a concentrated
investment in suppose 20 or 30 companies, not more than that. 7,000 পৰা 30 লাখ কোম্পানী লৈ অহাটো যথেষ্ট জটিল কাৰবাৰ হল, বহুত জটিল। এতিয়া কথাটো হল পি ৰেশিওটো আমি কম হলে ভাল বুলি কৈছো, কিন্তু পি ৰেশিও যেতিয়া আমি চাও তেতিয়া কম্পেয়াৰ কৰিব লাগিব, ইউ হ্যাভ টু কম্পেয়াৰ ইট উইথ দ্য সেক্টৰ। তুমি ধৰি লোৱা ৰিলায়েন্সৰ পি ৰেশিওৰ লগত এছবিআইৰ পি ৰেশিও কম্পেয়াৰ কৰিলে নহব। ৰিলায়েন্সৰ লগত তুমি এয়াৰটেলৰ পি ৰেশিও কম্পেয়াৰ কৰিব লাগিব, এছবিআইৰ পি ৰেশিওৰ লগত এইচডিএফচি বেংকৰ পি ৰেশিও কম্পেয়াৰ কৰিব লাগিব। ক্লিয়াৰ হৈছে নে? এইটো এটা প্ৰথম কথা। দ্বিতীয়তে এনেকুৱা কিছুমান কোম্পানী আছে যাৰ পি ৰেশিওটো বহুত বেছি। তাৰ কাৰণ আছে, তাৰ কাৰণ এনেকুৱা, তোমালোকে ডি মাৰ্ট নামৰ এটা কোম্পানী শুনিছা নাই? ডি মাৰ্ট তোমালোকে নাই শুনা চাগে, আমাৰ শ্বপিং মলৰ কোম্পানী, বহুত ডাঙৰ কোম্পানী। অসমৰ ফালে ইমান তাহাঁতৰ মল নাই, অসমৰ ফালে মানে অসমত নাইয়ে হ'বলা, এটাও নাই, গুৱাহাটীতো নাই ইভেন, বহুত ডাঙৰ কোম্পানী। সেই কোম্পানীটোৰ কি হয়, তাহাঁতি যে শ্বপিং মলবোৰ তাহাঁতি ভাড়া ঘৰত নাৰাখে, তাহাঁতি শ্বপিং মলটো কি কৰে, নিজে মাটি কিনি শ্বপিং মল বনায়, মানে বিল্ডিংটোৱে তাহাঁতৰ হৈ যায়। বুজি পাইছা? গতিকে তাহাঁতৰ বিল্ডিংবোৰ যিহেতু বনাই আছে, মাটি কিনি আছে, গতিকে তাহাঁতৰ আৰ্নিংটো ডেফিনেটলি কম। সেইটো প্ৰথম কথা। আৰু তাহাঁতি এটা কথা জানে যে এটা ডি মাৰ্টৰ ইনভেষ্টৰসকলে এটা কথা জানে যে যিহেতু মাটি কিনি ললে, গতিকে সেই ব্যৱসায়টো গুৱাহাটীত ধৰি লোৱা মাটি কিনি যদি ডি মাৰ্টে এটা শ্বপিং মল বনায়, সেই ব্যৱসায়টো তাহাঁতি 50 বছৰলৈ এৰি নিদিয়ে, 100 বছৰলৈ এৰি নিদিয়ে, হয়নে নহয়? আৰু এবাৰে যিহেতু খৰচ কৰি ললে, গতিকে ভাড়া দিবলৈও নাই, হয়নে নহয়? অকল ইলেক্ট্ৰিচিটিৰ বিল দিলেই হ'ল। চ' তাহাঁতৰ আৰ্নিংটো ইন ফিউচাৰ ইট উইল ইনক্ৰিজ। চ' পি ৰেশিও, বৰ্তমানৰ পি ৰেশিওটো মেটাৰ নকৰে, কাৰণ ইট ইজ অলমষ্ট চাৰ্টেইন, হয়নে? ইট ইজ অলমষ্ট চাৰ্টেইন that the P ratio will increase in, earning will increase in near future. That means P ratio will fall in future because they have their own building, so they need not to pay any rent. আৰু দ্বিতীয়টো কথা হৈছে, ইমান এটা বৃহৎ কোম্পানী তাহাঁতৰ, কিন্তু ভাৰতবৰ্ষৰ অতি সীমিত অঞ্চলতহে তাহাঁতৰ শ্বপিং মল আছে, সাউথত আছে, এফালে ৱেষ্টত আছে, নৰ্থ ইণ্ডিয়াতো বহুত শ্বপিং মল নাই। গতিকে তাহাঁতি কিমান বেছি জেগালৈ মানে বিস্তাৰ কৰিব পাৰে, হয়নে? দে কেন এক্সপাণ্ড টু এনিহুৱেৰ ইন দ্য কাণ্ট্ৰি। তাহাঁতৰ 100 মান শ্বপিং মল আছে, আৰু অথচ তাহাঁতৰ 1000 শ্বপিং মল বনাব পৰা কেপাচিটি আছে। So in future, that means there will be huge increase in the earning. So সেইকাৰণে ডি মাৰ্টৰ যদি তুমি ইয়াৰ ক্লাছ শেষৰ পিছত গুগল কৰি চাবা, ডি মাৰ্টৰ পি ৰেশিওটো খুব বেছি, কাৰণ প্ৰাইচটো বেছি হৈ আছে আৰু আৰ্নিংটো এতিয়াও কমি আছে, কাৰণ ঘৰ বনাই লৈছে, কিবা কৰি লৈছে, হয়নে নহয়? গতিকে আৰ্নিংটো ডেফিনেটলি বহুত বেছি নহ'ব। তাৰ পাছতে আন এটা বস্তু আছে, তুমি কিছুমান কোম্পানীৰ ক্ষেত্ৰত পি ৰেশিওটো চাব নালাগে। P ratio in some cases is not important. Suppose বেংকৰ ক্ষেত্ৰত, তোমালোকে ইকনমিক্সৰ সকলো যদি আছা বেংকৰ ক্ষেত্ৰত জানা, বেংকৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বস্তুটো হৈছে NPA, নন পাৰফৰ্মিং এছেটছ। যিটো বেংকৰ নন পাৰফৰ্মিং এছেটছ কম, অৰ্থাৎ লোনবোৰ টাইমলি ঘূৰাই পাই আছে, সেই বেংকটোৱে ভাল, সেই বেংকটোৰ ভ্যালুয়েশনে ভাল, সেই বেংকটোৰ ফান্ডামেন্টালটোৱে ভাল। So in such cases, P ratio does not matter. Suppose মই কৈছো যে SBI P ratio, suppose মই চাই কোৱা নাই হে, উদাহৰণ হিচাপে কৈছো, SBI P ratio suppose 25, আৰু ধৰি লোৱা পাঞ্জাব নেশনাল বেংকৰ P ratio ধৰি লোৱা only 5 হল। সো তাত কি হল, তেতিয়াহ'লে পাঞ্জাব নেশনাল বেংকটো ডেফিনেটলি SBI তকৈ ভাল নহয়, ফান্ডামেন্টালি ভাল নহয়। সো চাবই নালাগে, আমি জানোই যে পাঞ্জাব নেশনাল বেংকৰ নন পারফর্মিং এসেটস SBI নন পারফর্মিং এসেটসতকৈ বহুত বেছি। So among the public sector banks, SBI is good. So in such cases, you should not compare the PE ratio. PE ratio to কেতিয়াও নাচাবা, তুমি কি চাবা, ইন্টারেস্ট কিমান আছে, সরি ইন্টারেস্ট কিমান আছে চাব পাৰা, বা NPA কিমান আছে চাব পাৰা। So সেইটো এটা প্ৰথম কথা।
তাৰ পাছতে আহিলে there are some loss making companies, কিছুমান লোকসান ভৰি থকা কোম্পানী আছে, হেবোৰটো PE ৰেশিও চোৱাৰ কোনো দৰকাৰ নাই, আৰ্নিং নাই, সো PE ৰেশিও ডেফিনেটলি নেগেটিভ। তারপরে মই যেটো ইয়াৰ উদাহৰণ কৈছিলো, এই আৰ্নিংটো যেটা নেগেটিভত আহিব, এইটো যদি নেগেটিভত আহে তেতিয়া হলে এইটো নেগেটিভত অহাৰ লগে লগে এইটো নেগেটিভত অহাৰ লগে লগে ইপিএস টো নেগেটিভত আহি যাব। হল ইপিএস টো নেগেটিভত অহাৰ লগে লগে সেই কোম্পানীটো বহুত ভাল বুলিতো আমি ক'ব নোৱাৰো, হয় নহয়? এই কোম্পানীটো লোকসানে ভৰি আছে, ইপিএস টো PE টো কমি আহিব লাগে বুলি কৈছে, কমি আহি কি হ'ব, জিৰ' হ'ব, জিৰ'ৰ পিছত মাইনাস হ'ব, তো মাইনাস হোৱা কোম্পানীটো আমি ভাল বুলি নকওঁ। হল সো ৰিজনেবল PE ৰেশিও ইজ গুড। তো সেইকাৰণে ফান্ডামেন্টাল এনালাইসিসত যদিও PE ৰেশিওটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে, বাট ইট ইজ নট দ্য অনলি ইণ্ডিকেটৰ, এইটো একমাত্ৰ নহয়। PE ৰেশিও কম মানে কোম্পানীটো ভাল, এই কথাটো শুদ্ধ নহয়। PE ratio will give you an indication, আৰু এইটো PE ratio সদায় আমি কম্পেয়াৰ কৰিম সেক্টৰৰ লগত, কি খণ্ডত কাম কৰি আছে, বেংক হলে বেংক, তোমাৰ FMCG হলে FMCG, IT কোম্পানী হলে IT, এনেকুৱা ধৰণৰ। ঠিক আছে, সো আজিলে হ'ব, মই কাইলে আন এটা তেনেকুৱা বিষয় আলোচনা কৰিম। কিবা বুজি নাপালে তোমালোকে ছাৰক সুধি থবা, ছাৰে মোলে শ্বেয়াৰ কৰি দিব। ওকে, বা এতিয়া কিবা কবা নি তোমালোকে আজি কোৱাৰ খিনিৰ ওপৰত? গোটেই কথাটো হল তোমালোকে ইন্টাৰেষ্টটো আনা, এই বস্তুবোৰত ইন্টাৰেষ্টটো আনিব লাগে। বহুত ধৰণৰ কিছুমান আমাৰ ভুল ধাৰণা আছে শ্বেয়াৰ মাৰ্কেট ৰিলেটেড। এটা সাধাৰণ পাৰসেপশন আছে যে শ্বেয়াৰ মাৰ্কেট ইজ গেম্বল, অৰ্থাৎ শ্বেয়াৰ বজাৰ জুৱা। That is totally wrong. শ্বেয়াৰ বজাৰ জুৱা বুলি কি কাৰণে কোৱা হয়? That particular person does not do any fundamental and technical analysis. তোমালোকৰ সেকেন্ড আৰু থাৰ্ড ইউনিটত যিখিনি বস্তু আছে সেই বস্তুখিনি মানুহজনে নকৰে, গতিকে 8000 কোম্পানীৰ পৰা কোনোবা এটা কোম্পানী ভাল দেখিলে পইচা লগাই দিলে, তেনেকে পইচা নহয়। In order to earn profit or generate wealth, you have to do fundamental and technical analysis. তাৰ কাৰণে you have to devote some time. এনেকুৱা নহয় যে মোৰ পইচা আছে মই লগাই গৈছো আৰু সি কমিয়ে গৈ থাকিব, বুজি পাইছে? সি কমিয়ে গৈ থাকিব, তেনেকুৱাও হয়। বহু উদাহৰণ আছে, 1200 টকীয়া শ্বেয়াৰ 12 টকা হৈ আছে, গম পাইছে না? এটা সময়ত কোম্পানীটো শ্বেয়াৰৰ দাম আছিলে 1200 টকা আৰু আজি সি 12 টকা হৈ আছে। দ্যাট মিন্স কোনোবাই যদি 1200 টকাত কিনিছিলে, ভ্যালুয়েশন চোৱা নাই, 1200 টকাটো বহুত বেছি ভ্যালুয়েশন হৈ আছিলে, চোৱা নাই, আৰু আজি সেই 1200 টকাৰ ভ্যালু 12 টকা হৈ আছে। তো সেইবোৰ একদম খুব সহজে পোৱা উদাহৰণ। সো আমি কৰিম কি, নেক্সট ক্লাছৰ পৰা আমি চাম PB ৰেশিও বুলি এটা বস্তু আছে, ডিভিডেন্ড আছে, এই বস্তুখিনি আমি কাইলৈ আলোচনা কৰিম। পলকদা আছে নেকি? বাৰু ঠিক আছে, পলকদা নাই চাগে, হ'ব দিয়া। আছো, আজিলে হ'ব নেকি? ঠিক আছে, হ'ব। কাইলৈ আকৌ 4 বজাতে ন? 4 বজাত। ঠিক আছে দিয়ক, সেট কৰা আছে। ওকে, হ'ব দিয়ক। থ্যাংক ইউ স্যার। ওয়েলকাম।